বিবাহিত রং প্রাঙ্গণতে আর্য মোৰ নাম চিত্ৰাংগনা মোৰ বাবে হ'ল আজি এনো অৱস্থা পুত্ৰ মোৰ মনে থৈ নিজ হাতেৰে নিপতিলে নিজ পিতৃ যাৰ বাবে কলংকিত হ'ল আজি মোৰ পুত্ৰ জীৱন সঞ্জীৱনী মণি আনি পুনৰ জীৱন তাক দিবৰ বাবে গৈছে মোৰ পুত্ৰ বাধা কৰিবলৈ উলটি আহিলে প্ৰাণ লাভ কৰিব স্বামী দেৱতাই সঁচা কথা দাদা সঞ্জীৱনীৰ মণিৰ প্ৰভাৱতে প্ৰাণ পাব সকলো কৃষ্ণ কৃষ্ণ অতদিনে কত আছিলি লুকাই তই নথকাৰ বাবে কতবাৰ কৰিছিলো আহ্বান কিন্তু 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 নুবুজিলি তই ভীমৰ অন্তৰ এতিয়া বুঝিলো যত মানে হল ঘটনে সকলো তোৰেই চক্ৰান্ত পাৰা মানে কালি পাৰা হওক মই মাত্ৰ কৰ্তব্যহে কৰিছোঁ এইটো দয়াময় সৌভাগ্য আজি ওলকি চিত্ৰাৰ কত জন্ম কত সাধনাৰ ফলে পালো আজি আপোনাৰ চৰণী দৰ্শন ক্ষমা কৰক প্ৰভু খতম কৰাটো অন্তৰ্যামী তুমি পঠি অভাগিনীৰ সকলো তুমি জানিছা নিশ্চয় প্ৰভু ক্ষমা কৰি খতম কৰাটো দান দিয়া স্বামীৰ জীৱন ৰক্ষা কৰা এই অভাগিনীৰ প্ৰাণ বুজিলো সকলোৰে মন অন্তৰৰ বেথা চিন্তা নকৰিবা তোমালোকে এতিয়া বলা সকলোতে ৰন্ধা কৰাৰ মৃতদেহটোতে লৈ যোৱাৰ ব্যৱস্থা কৰিব
পরীক্ষা মহাবীরের মৃত্যু হলে মণিপুরী নিপতি প্রভু বাহনের হাত ভাবিছিল সমগ্র পাতাল বাহিয়ে নাগরে শিরহত্ত হইছে নির্মূল কিন্তু বিধির কি বিড়ম্বনা আর কহেন কীর্তি প্রভু বাহন এই হেতু নিপতিয়ে পিতৃ পুনর সঞ্জীবিত কৰিবৰ বাবে সঞ্জীৱনী মণি দিবলৈ বাবে দিছে পাতালে পৰি নাগৰিষ্ঠ হত্যু অৰ্থৰ পুনৰ জনম অদাপি নহ'ব সম্ভৱ সেয়ে পিতৃজ্ঞপালি সৰ্ববেশে লৈ আহিছো মই গন্ধৰ্ব ৰাজ্য মণিপুৰলৈ শোনে বলে ডিম্বা ও খলে এই দুইৰে চিহ্নশীল কৰিব পাৰি হৰণ সঞ্জীৱনী মণিৰ প্ৰভাৱতো অসহাত্তৰে পুনৰ জীৱন অদাপি নহ'ব সম্ভৱ মাত্ৰ মই বিলম্ব নকৰি নিশ্চিত কৰ্তব্যতে অগ্ৰসৰ হৈ আমাৰ শিৰহত্তকে বিনাশ কৰোঁগৈ